শক্তিশালী হ'ব মহাজোঁট বিহাৰৰ মুছলমানে সমৰ্থন দিব ইণ্ডিয়াক ওৱেচিৰ সমৰ্থন ইণ্ডিয়ালৈ বিহাৰ নিৰ্বাচনৰ আগতেই শক্তি বৃদ্ধি পাব ইণ্ডিয়া মিত্ৰজোঁটৰ আৰজেডি নেতা তেজস্বী যাদৱৰ লগত মিত্ৰতা সম্পৰ্কত আলোচনাত বহিব বিচাৰিছে আছাদুদ্দিন ওৱেচিয়ে ইতিমধ্যে দলটোৰ মুখপাত্ৰ আদিল হাছানে তেওঁৰ দলে আগন্তুক বিহাৰ নিৰ্বাচনত মহাজোঁট বন্ধনৰ লগত একেলগে প্ৰতিদ্বন্দ্বিতাক আগবঢ়োৱাৰ আগ্ৰহৰ বিষয়ে জনাইছে উল্লেখ্য যে AIMIM দলৰ একমাত্ৰ সাংসদ আছাদুদ্দিন ওৱেচিয়ে ইণ্ডিয়া মিত্ৰজোঁট গঠনৰ সময়ত মিত্ৰজোঁটৰ অংশীদাৰ হোৱাৰ আগ্ৰহ প্ৰকাশ কৰিছিল কিন্তু ইয়াৰ অংশীদাৰী দলবোৰৰ বিৰোধিতাৰ বাবে হেয়া সম্ভৱ হৈ উঠা নাছিল আছাদুদ্দিন ওৱেচিৰ দলটোক বহুতেই বিজেপিৰ বি টিম বুলি সমালোচনা কৰি আহিছে কাৰণ দলটোৱে ভেটি নথকা স্বত্তেও প্ৰায়বোৰ নিৰ্বাচনতে প্ৰাৰ্থিত্ব প্ৰদান কৰি মুছলমান ভোটৰ বিভাজন ঘটাই বিজেপিক সহায় কৰি অহাৰ অভিযোগ আছে কিন্তু এইবাৰ দলটোৰ স্থিতি কিছু সলনি হৈছে বিশেষকৈ ৱাকফ বোৰ্ডৰ সম্পত্তিৰ বিষয়টো সম্পৰ্কত বৰ্তমান কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক লৈ অস্বস্তিত পৰিছে আছাদুদ্দিন ওৱেচি আৰু তেওঁৰ দল এই সময়ত তেওঁ ইণ্ডিয়া মিত্ৰজোঁটৰ সহযোগী নহৈ অকলে প্ৰাৰ্থিত্ব প্ৰদান কৰিলে মুছলমান সমাজে সন্দেহ কৰিব বুলি উপলব্ধি কৰিছে ওৱেচিয়ে কাৰণ দিল্লী মহাৰাষ্ট্ৰ আদি ৰাজ্যৰ নিৰ্বাচনত কোনো ভেটি নথকাকৈ প্ৰাৰ্থিত্ব আগবঢ়াই বিজেপি প্ৰাৰ্থীক জয়ী হোৱাত সহায় কৰাৰ অভিযোগ আছে ওৱেচিৰ বিৰুদ্ধে এইবাৰ বিহাৰৰ ক্ষেত্ৰত একেধৰণে প্ৰাৰ্থিত্ব আগবঢ়ালে আচলতে মুছলমান ভোটাৰৰ মাজত দলটো গাদ্দাৰ হিচাপেহে পৰিণত হ'ব সেয়ে বিহাৰ নিৰ্বাচনত আৰজেডিৰ সন্মতি সাপেক্ষে একেলগে আসন ভাগ বটোৱাৰাৰে নিৰ্বাচনত অৱতীৰ্ণ হ'ব বিচাৰিছে AIMIM দল অৱশ্যে দলটোৰ ফালৰ পৰা আগ্ৰহ দেখুৱালেও ইণ্ডিয়া মিত্ৰজোঁটৰ ফালৰ পৰা কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই মুছলমানৰ শত্ৰু দল হিচাপে পৰিগণিত নহ'বলৈকে আচলতে AIMIMে বিহাৰ নিৰ্বাচনত ইণ্ডিয়া মিত্ৰজোঁটৰ সংগী হোৱাৰ সিদ্ধান্ত লৈছে যদিও এতিয়াও কোনো সঠিক সিদ্ধান্তৰ বিষয়ে জনোৱা নাই ইণ্ডিয়াৰ নেতৃত্বই নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট